কোন তোমার কি কৰিছে তোমালোকে বনৰ মাজত বীৰবল ৰঘুবংশৰ শত্ৰু আমি শুনিছো তুমি বোলে ৰণত পাৰ্গ কিন্তু কোৱা বীৰবল কোন নীতিমতা সৈন্য লৈ যুদ্ধ কৰিবলৈ আহিছা বালকৰ বিৰুদ্ধে ভাওছা নেকি সৈন্য দেখি ল'ব কৈ সমৰ্পণ কৰি যজ্ঞ তোমাৰ প্ৰদৰ তহতিয়ে তেন্তে সেই ভাতৃঘাতী বালক এই বালক নিচিৰিলি তহতে ৰামচন্দ্ৰৰ বীৰত্ব সাগৰত সেতু বান্ধি বধিছিলো মই লংকাৰ ৰাৱণক নালাগে শুনাব তোমাৰ বিজয় কাহিনী পাখেৰে বাঁধিছিল তোমাক ইন্দ্ৰজিৎ অংগ কৰি যজ্ঞতাত বধিলে লক্ষ্মণে গংগাৰ আঁৰত লুকাই কথা বিৰিখা ইমানতো নাজানো কৈছা তোমাৰ বীৰত্বৰ কথা বিজয় কাহিনী ভয় খাব পাৰে অন্য কোনোবাই কিন্তু বীৰৰ সন্তান আমি ভয় কি নাজানো হ'বলৈ সেয়েহে বন্দী কৰিছো যজ্ঞত ৰংগা কোন ইহঁতক দেখিছে মোৰ হৃদয়ত এক মায়াৰ উপজিছে জন্ম ইহঁত যেন মোৰ তেনে আপোন হে বালকদ্বয় দিয়া তোমালোকৰ সত্য পৰিচয় বীৰবল পৰিচয় লোহেই পৰিচয় যদি শক্তি আছে শৰীৰত তেন্তে দিয়া যুদ্ধ সামান্য বালকৰ ইমান স্পৰ্ধা বেছ তেন্তে চাওঁ তহঁতৰ বলৰ শক্তি আক্ৰমণ কৰা ভয় নিচিৰিয়া নবকুখে নিজ পিতৃ ভাৱে আৰু নিজ পিতৃ ভাৱে Siriya
ভাবিলো নিশ্চয় ব'লা যাওঁ এবে আইৰ সমীপে দাদা খুলিল উত্তম হয় আই দেখুৱাবলৈ এই মলুৱাটো বোলৈ যাওঁ ব'লা আই দেখি বৰ ভাল পাব ঐ মলুৱা উঠ 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 উঠ